সদ্যঘোষিত নীট পৰীক্ষাত শিক্ষাৰ্থীৰে উত্তীৰ্ণ হৈ লক্ষীপুৰৰ স্কাই কলেজ অফ ছায়েন্স এণ্ড টেকনলজিলৈ সুনাম কঢ়িয়াই আনিলে ছানিদুল ইছলামে। মনত একান্ত ইচ্ছা আৰু অগাধ বিশ্বাস থাকিলে দৰিদ্ৰতাই যে শিক্ষাৰ হেঙাৰ হ'ব নোৱাৰে তাকে পুনৰ প্ৰমাণ কৰি দেখুৱালে গোৱালপাৰা জিলাৰ লক্ষীপুৰ থানাৰ অন্তৰ্গত হালধোৱা গাঁৱৰ আব্দুল ৰছিদৰ পুত্ৰ ছানিদুল ইছলামে। সৰ্বভাৰতীয় মেডিকেল বাছনি পৰীক্ষাত 720 নম্বৰৰ ভিতৰত ছানিদুল ইছলামে লাভ কৰিছে 627 নম্বৰ। কৃতি ছাত্ৰজনে লক্ষীপুৰৰ স্কাই কলেজ অফ ছায়েন্স এণ্ড টেকনলজিত উচ্চতৰ মাধ্যমিক অধ্যয়ন কৰাৰ পিছত হোজাইৰ আজমল ছুপাৰ 40ত কোচিং কৰি এইবেলে সৰ্বভাৰতীয় মেডিকেল বাছনি পৰীক্ষাত শিক্ষাৰ্থীৰে উত্তীৰ্ণ হৈ পিতৃ মাতৃৰ লগতে অঞ্চলবাসী আৰু বিদ্যালয়খনলৈ গৌৰৱ কঢ়িয়াই আনিছে। সফলতাৰে উত্তীৰ্ণ হোৱা ছাত্ৰজনক আজি লক্ষীপুৰ স্কাই কলেজ অফ ছায়েন্স এণ্ড টেকনলজিৰ ফালৰ পৰা ফুলাম গামোচা আৰু জাপিৰে সম্বৰ্ধনা জ্ঞাপন কৰে। ছাত্ৰজনৰ সফলতাত উৎফুল্লিত পিতৃ মাতৃৰ লগতে শিক্ষক শিক্ষয়িত্ৰী আৰু অঞ্চলবাসী। আমাৰ এইখন শিক্ষানুষ্ঠানৰ পৰা 2019 চনত ছানিদুল হক মোৰ সহাতে থকা এই ল'ৰাজনে সুখ্যাতিৰে অৰ্জন পাছ কৰিছিল আৰু নীট পৰীক্ষাৰ কাৰণে আজমল ছুপাৰ 40ত কোচিং কৰিছিলে। তাৰ পৰা তেওঁ এইবাৰ পৰীক্ষা দি হেনা সৰ্বভাৰতীয় ভিত্তিত সুনাম অৰ্জন কৰিছে। তেওঁ যি নম্বৰ পাইছে তাতে এইটো নিশ্চিত যে তেওঁ ভাৰতবৰ্ষৰ যিকোনো মেডিকেল কলেজত এডমিশ্যনৰ কাৰণে যোগ্য। গতিকে ইয়াৰ আমাৰ কাৰণে এইটো গৌৰৱৰ কথা যে আমাৰে কলেজৰ এজন ছাত্ৰই এনেকুৱা ধৰণৰ সুখ্যাতিৰে কৃতকাৰ্য হৈছে। গতিকে আমাক ভাল লাগিছে সকলোকে শিক্ষক কৰ্মচাৰী ছাত্ৰ ছাত্ৰী আটাইবিলাক লৈ এইটো গৌৰৱ কঢ়িয়াই আনিছে। তাৰপিছত হেৰি আছে এই অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে। নিশ্চয় নিশ্চয় তেওঁৰ ঘৰটোলৈ মই যোৱা নাই, কিন্তু শুনা পাইছো যে গৌৰনগৰৰ শালধোৱা গাঁওখনৰ পৰা এই ল'ৰাজন আহিছে। তেওঁৰ সাংসাৰিক অৱস্থাও সিমান ভাল নহয় আৰু ফেমিলি বেকগ্ৰাউণ্ডটোও যে তেনেকুৱা ধৰণৰ নহয়। গতিকে একেবাৰে পিছপৰা অঞ্চলৰ পৰা এনেকুৱা ধৰণৰ সৰ্বভাৰতীয় পৰীক্ষাত উজ্জ্বলি উঠাটো ইমান সহজ কথাও নহয়, অলপ কষ্ট কৰে। যিকে নহওক ল'ৰাজন যথেষ্ট পৰিমাণে কষ্ট কৰিছে। তেওঁৰ একানপতীয়া স্বভাৱৰ কাৰণে অধ্যৱসায়ৰ কাৰণে আজি ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছে। গতিকে তেওঁৰ উজ্জ্বল ভৱিষ্যত মই কামনা কৰিছোঁ।